চব্জি বনাবলৈ লৈছোঁ। মানে কি হ'ল, মানুহ তিনিটা আহিছে, কাম কৰা মানুহ। এতিয়া ভাবিছোঁ কি দিওঁ, আজি চব্জিও বেলেগ চব্জি নাই। তাৰপিছত ভাবিলোঁ বুট কেইটামান আছে, বুটকেইটা বইল কৰি ল'লোঁ। ভাবিলোঁ পচলা ভাজি এখনকে বনাওঁ, জলকীয়া ভাজি, আৰু কণী আছে, কণী বইল কৰি এটা দিম, দাইল আছে, দাইল দিম, এনেকৈ আজি চলি যাব। এয়া বইল বুট লৈছোঁ, বইল বুট লৈছোঁ, এটা কেইটামান দাইল লৈছোঁ, তাৰপিছত এয়া পিঁয়াজ, আদা অকণমান, গোটা আদা, এয়া তেজপাত, জলকীয়া লৈছোঁ, ফালি লৈছোঁ, নহৰু অকণমান বটি লৈছোঁ। তাৰপিছত ইয়াত আছে জিৰা গুড়ি, এয়া হৈছে জালুকৰ গুড়ি, এইটো ধনিয়া গুড়ি, এইটো নিমখ, এইটো মিঠাতেল, হালধি, তাৰপিছত আলু দুটামান কাটিবলৈ থাকি গ'ল, কাটি লওঁ। আলু লাগিব নহয় 3টামান, কাটি লওঁ। প্ৰথমে কেৰাহীখন গৰম হয় মানে মই আলুকেইটা কাটি লওঁ পটাপট। আলুকেইটা কাটিবলগীয়া থাকিব, বেছি টাইম নালাগে। আজি মানুহ মানে 7টামান হ'ব, সেইকাৰণে অকণমান সৰহীয়া ভাজি দৰকাৰ হৈছে। ডাবৰীয়া হ'লে পিচ পিচ কৰি লওঁ, লগত দুটা আলু হৈ যাব। দাইলো আছে ন কেইটামান, মিলি যাব। বৰ ডাঙৰটোও নকৰোঁ, নিয়মীয়া কৰিছোঁ। দুবাৰমান ধুই দিম, নহ'লে ইয়াত বগা ৰং এটা ওলাই নহয় আলুৰ আঠাটো, হৈ গ'ল। পেলাই লৈ ৰেডি। এতিয়া কেৰাহী গৰম হৈ গ'ল, মই আলু কাটো মানে কেৰাহী গৰমেই হৈ গ'ল। কেৰাহীত মানে তেল আন্দাজমতে দিম আৰু অলপ সৰহকৈ দিলে ভাল। পচলা ভাজি যে, পচলা ভাজিত মানে তেলটো কম হ'লে মানে বেয়া হয়, খাবলৈ টেষ্টি নহয়। পচলা ভাজিত অকণমান তেলটো বেছি লাগে। ইয়াত মাংস কিছুমান থকা হ'লেতো আৰু মজাই হৈছিল, আজি মাংসও নাই। হেৰি বুটটো সিজিয়ে আছে, আগতে পচলাটো দি দিম। মছলাখিনি দিয়াৰ পিছত তেলটো গৰম হৈ গ'ল। মোৰ মায়ে বনাই নাই? নহয়, নবনাই ইমান। পচলা ভাজিটো খাব লাগে, আৰু মাংস থাকিলে মানে হাঁহৰ মাংসৰ লগত পচলাটো আৰু ভাল লাগে খাই। কোমোৰা এটি, কোমোৰাৰ লগতো ভাল লাগে। কোমোৰাটো এতিয়া কোমোৰা কথাটো অহা নাই বাৰু, পচলাহে বনাবলৈ লৈছোঁ। ৰ'বা, গৰমেই হোৱা নাই। ফেনটো অকণমান নাইকিয়া হ'ব লাগিব, তেলৰ ফেনটো নাইকিয়া হ'লে তেলটো গৰম হোৱা বুজায় মানে। এতিয়া পিঁয়াজ দিলোঁ, তাৰপিছত জলকীয়া দিম, এইটো জলকীয়া, তাৰপিছত এইখিনি মানে নহৰু আন্দাজমতে, এইকেইটা তেজপাত, এই আদাখিনি পাছত দিম, এতিয়া নিদিওঁ।
অলপ দেৰি পিছত দিম। ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱাকৈ। অকণমান ৰঙচুৱা হ'ব লাগিব। মাজতে ৰঙচুৱা হ'লেই মানে মই পচলাখিনি ইয়াত বাকি দিম। ইয়াত অকণমান হেৰি দিব লাগিব, হালধি, নিমখ, একেবাৰে তেলতে দি ল'ম আৰু গোটেইখিনি। ব্ৰাউন কালাৰ হ'লে ভাল, ব্ৰাউন কালাৰ। তাৰপিছত এইখিনি আছে এয়া নিমখ। নিমখ 1 চামুচ দি দিওঁ, আন্দাজমতে 1 চামুচ দিলোঁ। হালধি 1 চামুচ, হালধি 1.5 চামুচ দি দিওঁ, কালাৰটো উঠিব। তাৰপিছত আছে এইটো জিৰা গুড়ি। হালধিটো 1.5 চামুচ দিলোঁ। এতিয়া এইটো জিৰা গুড়ি দিলোঁ 1 চামুচ। এইটো ধনিয়া গুড়ি দিছোঁ 1 চামুচ। আন্দাজমতে দি দিব লাগে। তাৰপিছত লৰাই দিলোঁ, অকণমান ভাজিব লাগিব। জালুকৰ গুড়িটো দেৰিকৈ দিম অকণমান। এইটো ধুনীয়া ৰং উঠিছে, দেখিছা নি? কালাৰটো আহি গ'ল। এতিয়া দিম পচলাখিনিয়ে আলুখিনি দি লওঁ। আলুখিনি দি মিনিট নাভাজিলেও হ'ব, আধা মিনিট ভাজিলেও হ'ব। তাৰপিছত দাইলকেইটা দি দিলোঁ। দাইলকেইটা দিলে পচলাখিনি কোমল হয়। দাইলৰ লগত সৰু বাটিয়ে এবাটি দাইল দিলোঁ। অকণমান ভাজি লওঁ দাইলটো। তাৰপিছত বুটখিনিটো সিজিয়ে আছে, কিন্তু এতিয়া নিদিওঁ। এতিয়া পচলাখিনি দি দিম। পচলা আজি অকণমান সৰহকৈ ল'লোঁ, মানে মানুহ বেছি যে, 7জনমান হ'ব। মানুহ কম হোৱা হ'লে অকণমান কম হোৱা হ'লেও হয় তাকৰীয়াকৈ। এতিয়া আজি মানুহ অলপ বেছি আছে কাৰণে মই অলপ বেছিকৈ কাটিলোঁ। এতিয়া লৰাই থাকিব লাগিব। যাব পচলাখিনি নিজে নিজে সিজি কিনে নিজে ভাঙি যাব। হেতাৰে ভাঙি থাকিম অলপ চলপকৈ। লাহে লাহে হেতাখনে এনেকৈ মাৰি দিম। পচলাটো ঠাণ্ডা বস্তু, গৰমতো খাবলৈ ভাল। আৰু পায়খানা চাইখানা মানে যদি কঠিন আছে কেতিয়াবা পচলা ভাজিটো খাব লাগে, পায়খানাটো নৰম হৈ যায়। পিঁয়াজ এটা নেলাগে, হ'ব ক'ব। এতিয়া গাপ দি দিব লাগিব, গাপতো দিব লাগিব।
জুইটো বেছিকৈ দিলেও বেয়া। অকণমান গাপত 5 মিনিট এনেকৈ জুইটো কমাই গাপত দি দিলোঁ। কোমল হ'ল নেকি অকণ ভাঙি দিওঁ হেতাখনে। প্ৰায় সিজিছে আৰু অলপ সিজিব লাগিব, ভালকৈ সিজিলেহে খাবলৈ ভাল হ'ব। অন্ততঃ আধা ঘণ্টা লাগে পচলা বনাওঁতে। এইটো বস্তুটো কোমল হ'ব লাগিবতো, আধা ঘণ্টাই ধৈৰ্য্যৰে বনাব লাগিব। তাৰমানে পচলাটো কাটিব লাগিব, মছলা আলু চব গোটাই ল'ব লাগিব। লোৱা মানে আধা ঘণ্টা হৈ গ'ল নাই, এইটো সিজে মানে আধা ঘণ্টা পূৰা কমপ্লিট হৈ যায়। এইটো ভাঙিয়ে গ'ল ধুনীয়াকৈ, দাইলটো মিহি হৈ গ'ল। এতিয়া বুটটো দি দিওঁ, বুটকেইটা দি দিওঁ। এইকেইটা বইল কৰি থোৱা বুট, বইল বুট, বইল দাইল। এতিয়া ইয়াত আদা কুটি থোৱা আছিলে, এইখিনি দি দিওঁ। দুই মিনিট গাপত দিওঁ, হৈ গ'ল আৰু 2 মিনিট গাপত দি। হৈ গ'ল। চব্জিখন ধুনীয়া হৈ গ'ল। এতিয়া এনেকৈ ঢাকি থৈ দিওঁ। তাৰপিছত ভাত বাঢ়িলে মানে ভাতৰ লগত পৰিৱেশন কৰিব চবেই। ক্লিয়াৰ। ইয়াত অকণমান জালুকো দিলোঁ, জালুকটো দিবলৈ থাকিয়ে গৈছিলে, জালুক অকণমান মিলাই দিলোঁ। এতিয়া ধুনীয়া কোমল হৈ গ'ল। এতিয়া অকণমান খাই চোৱাচোন অন্দিল, তুমি অকণমান খাই চোৱা, টেষ্ট কৰি চোৱা কেনেকুৱা হৈছে ক'বা হা। এখন দিছোঁ, খাইছোঁ। এতিয়া ৰুটিৰ লগতো খাব পাৰি, কেতিয়াবা ভাতৰ লগতো খাব পাৰি, বা কোনোবাই বোলে জলকীয়া বেছি খায়, জলকীয়া বেছিকৈ দিব পাৰি। ভাল আছে।